৭২ নং গণৰাজ্য দিৱসৰ এই শুভক্ষণত আজিৰ এই পবিত্ৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলনস্থলীত দেশৰ ৰাষ্ট্ৰীয় পতাকা তথা মুখ্য অতিথিলৈ অভিবাদন জ্ঞাপন কৰিবৰ বাবে আগবাঢ়িছে কোষ্ট মাৰ্চ ফাৰ্ষ্টৰ প্ৰথম দল প্লেটুন কমাণ্ডাৰ সাব ইন্সপেক্টৰ সুৰুজ দত্তৰ নেতৃত্বত আসাম পুলিচ হোজাই ডিষ্ট্ৰিক্ট এক্সিকিউটিভ ফোৰ্চ। Parade Commander Inspector Pranjal Deuri, 2nd APTF, Parade Commander Assistant Sub Inspector Asut Krishna Phukonar নেতৃত্বত আজিৰ এই মাৰ্চ ফাৰ্ষ্ট হোজাই ডিষ্ট্ৰিক্ট এক্সিকিউটিভ ফোৰ্চ আসাম পুলিচ প্লেটুন কমাণ্ডাৰ সাব ইন্সপেক্টৰ সুৰুজ দত্তৰ নেতৃত্বত এই প্ৰথম দলে অভিবাদন জ্ঞাপন কৰিছে। আজি অনুষ্ঠানৰ মুখ্য অতিথিলৈ প্লেটুন কমাণ্ডাৰ এছিষ্টেণ্ট সাব ইন্সপেক্টৰ কৈলাশ ৰায় নেতৃত্বত হোমগাৰ্ড প্লেটুন অভিবাদন জ্ঞাপন কৰাৰ মুহূৰ্তত প্লেটুন কমাণ্ডাৰ মানিক দাসৰ নেতৃত্বত ভাৰত স্কাউট এণ্ড গাইডছ ৰবীন্দ্ৰনাথ ঠাকুৰ ইউনিভাৰ্চিটি হোজাই মাৰ্চ ফাৰ্ষ্টৰ দলে অভিবাদন জ্ঞাপন কৰিছে আজিৰ এই অনুষ্ঠানৰ সন্মানীয় মুখ্য অতিথিৰ প্ৰতি। প্লেটুন কমাণ্ডাৰ অমানন্দন আৰ্ডু নেতৃত্বত লংকা মহাবিদ্যালয়ৰ তৰফৰ পৰা অভিবাদন জ্ঞাপন কৰিছে আজিৰ অনুষ্ঠানৰ সন্মানীয় মুখ্য অতিথিৰ প্ৰতি। মাৰ্কাছ একাডেমী হায়াৰ ছেকেণ্ডেৰী হোজাই প্লেটুন কমাণ্ডাৰ আব্দুল খানৰ নেতৃত্বত এয়া মাৰ্কাছ একাডেমী হায়াৰ ছেকেণ্ডেৰী স্কুল হোজাই। NCC Cadet দেশবন্ধু বিদ্যাপীঠ সিনিয়র হায়ার সেকেন্ডারি স্কুল প্লেটুন কমাণ্ডাৰ সম্যক ভট্টাচাৰ্যৰ নেতৃত্বত অভিবাদন জ্ঞাপন কৰিছে আজি অনুষ্ঠানৰ মুখ্য অতিথিলৈ মাৰ্কাছ একাডেমী হাই স্কুল হোজাই প্লেটুন কমাণ্ডাৰ সৈয়দ নৌছাদৰ নেতৃত্বত অহা কুচকাৱাজৰ দলে আজিৰ অনুষ্ঠানৰ সন্মানীয় মুখ্য অতিথিলৈকে অভিবাদন জ্ঞাপন কৰিছে। আজিৰ এই কুচকাৱাজৰ অন্তিম দল হাজী আনফৰ আলী কলেজ প্লেটুন হোজাই প্লেটুন কমাণ্ডাৰ সুব্ৰত মজুমদাৰৰ নেতৃত্বত আজিৰ অনুষ্ঠানৰ মুখ্য অতিথিৰ প্ৰতি অভিনন্দন জ্ঞাপন কৰিছে। লগে লগে আমি আজিৰ এই অনুষ্ঠানৰ প্ৰতীক পথ পৰিৱেশনৰ কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। প্ৰতীক পথ আজিৰ অনুষ্ঠানৰ সভাবৰ্জন কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ।